হাছতি ঐচত বিছতি ঐচত বুধে বিৰচিত মঙলে উৰুকা বিহু গৈ আছিল ক'ত। आदमी कम कम হাতী বৰুৱা ৰাজ্যৰ এটা অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী মৰাণসকল। নিজস্ব ভাষা, সাজপাৰ, কলা কৃষ্টি, পৰম্পৰাৰে চহকী মৰাণসকল। আৰু এই মৰাণসকলৰ জনগোষ্ঠীৰ আজি গৰু বিহু। আজিৰ পৰা মৰাণসকলে পালন কৰে বহাগ বিহু। কাকপথাৰ ১ নম্বৰ তেজীগাঁৱত উলহ মালহেৰে ৰাইজে পালন কৰিলে গৰু বিহু। গাঁৱৰ ৰাইজে গাঁৱৰ গোধনসমূহক নদীত গা ধুৱাই লাও, বেঙেনা, কেৰেলা মাৰি মাহ হালধিৰে ধুৱাই পালন কৰে গৰু বিহু। গৰু গা ধুৱাৰ লগতে গাঁৱৰ হাতীকো পৰম্পৰাগতভাৱে গা ধুৱাই ৰাইজে। বহাগৰ প্ৰথমটো মঙলবাৰে গৰু বিহু আৰু বুধবাৰে মানুহ বিহু হিচাপে পালন কৰে মৰাণসকলে। মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ তত্বাৱধানত ১ নম্বৰ তেজী গাঁওবাসী ৰাইজে পালন কৰে গৰু বিহু। কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ 24। বহাগ বিহুতে পিঠাখিনি দিয়া হয় নহয় জানো? কলপাতৰ পাৰি কিনে ধৰি লওক ৰাই কটাৰী ডাঙৰজনে দি আছে। আমি গাঁৱলীয়া মানুহ খেতি কৰিবই লাগিব। বিহু আহিলে দেখা মনত পৰে চাগে।
কাণতে ঝুমুঙালৈ যামে তোমাৰ ঘৰলৈ ফটা টেঙা বুটলি পৃথিৱীতে নাচনি ফটা টেঙা বুটলি যে নিকাছিল মিল টোপনিত ৰাতি যে নিকাছিল মিল টোপনিত চেনাইৰ মাত ঘুনা যেন লাগে ঐ নাচনি চেনাইৰ মাত ঘুনা যেন লাগে হাৰে পাওঁ যেতিয়া শুনো কাণে পাতি হাৰে পাওঁ যেতিয়া বিহু শুভেচ্ছা জনাইছো মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহু গৰু বিহু আজি সকলো ৰাইজে মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ নেতৃত্বত সমূহ মৰাণ জনগোষ্ঠী এই অঞ্চলৰ ৰাইজৰ উপস্থিতিত আজি গৰু বিহু উদযাপন কৰিবলৈ লোৱা হৈছে আৰু ইয়াতে দেখিছে আপোনালোকে যে সকলো ইতিমধ্যে যা যোগাৰ সম্পূৰ্ণ হৈছে আৰু বিশেষকৈ মৰাণ জনগোষ্ঠীৰ হাতী আমাৰ সকলো আমাৰ আগতে আছিলে প্ৰায়বিলাক লোকৰ তো আজি হাতীও আজি ইয়াতে মানে যিটো পৰম্পৰা আছে আমাৰ মানে গা ধোৱা হ'ব তাৰপিছতে গৰু ম'হৰ গা ধোৱা হ'ব আৰু সকলো ৰাইজে অতি মানে আনন্দ কৰিছে বিহু গান গাইছে মানে নাচ গান কৰি আছে অলপ সময় পিছতে আৰম্ভ হ'ব আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগ থাকিব আৰু মই সকলো ৰাইজক মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ আজি বিহুতে এটা মৰাণ গীত এটা মৰাণ গীত আমাৰ গোৱা মানুহ আছে এইকেইটাই পাৰিব চিলিমি টোপনি মাজে ৰাতি কাটিব দেই আচলতে আমাৰ ঘৰ এখন গাঁৱতে তেজী গাঁৱৰ বাসিন্দা মই ধৰ্মেন্দ্ৰ নেওগ আৰু আজি আমাক এই আচলতে আমাৰ গাঁওখনত বহুজন ৰাইজৰ ইয়াত পদধূলা পৰিছে আমাৰ সন্মানীয় বিধায়ক মহোদয় বলিন চেতিয়া এইখন আমাৰ শদিয়া সমষ্টিৰ মাননীয় বিধায়ক বলিন চেতিয়া মহোদয় ইয়ালৈ আহিছে আমাৰ মৰাণ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী আমাৰ অৰুণজ্যোতি মৰাণ ডাঙৰীয়া আহিছে আমাৰ ওচৰত অসম মৰাণ সভা সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক আমাৰ দুলাল মৰাণ ককাইদেউ আহিছে আমাৰ মাজলৈ এনেকৈ কৰি আমাৰ ইয়াত আমাৰ জিলা পৰিষদৰ সদস্য এবাৰ নতুনকৈ উঠিছে আমাৰ পাপু শইকীয়াকো আমি ইয়াত দেখিছোঁ তেখেতো ইয়ালৈ আহিছে আমাৰ বসন্ত দুৱা ইয়াৰ আছে তেখেতো আহিছে অসম মৰাণ সভাৰ উপ সভাপতিগৰাকী আমাৰ ইয়াৰে নিজৰ আমাৰ চুবুৰীয়ে প্ৰভাত মৰাণ তেখেতো ইয়ালৈ আহিছে আৰু সকলো ৰাইজ আচলতে আপোনালোকে ইয়ালৈ আহিছে সকলোকে প্ৰথমতে মই আদৰণি জনাইছোঁ বিহুৰ শুভেচ্ছা জনাইছোঁ ওলগ জনাইছোঁ আৰু আদৰণি জনাইছোঁ খুব ভাল লাগিছে আমি আচলতে ধন্য হৈছোঁ আজি গাঁও হিচাপে এখন গাঁৱৰ মানুহ হিচাপে মই নিজকে ধন্য মানে মানিছোঁ আৰু আজি মানে মই আচলতে আনন্দত মানে আত্মহাৰা কৰিছোঁ আপোনালোক সকলোকে ইয়াত দেখি কেনে যি কি নহওক আজি মৰাণ ছাত্ৰ সন্থা মৰাণ সভাকে আদি কৰি মানে গোটেইকেইটা সংগঠনে মৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠনে মৰাণসকলৰ যি গৰু বিহুৰ দিনটোৰ আচলতে পৰম্পৰাখিনি ইয়াত তেখেতলোকে মানে আজি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে আচলতে প্ৰদৰ্শন কৰিবলৈ বুলি কৈছোঁ মই যে আমি কেনেকৈ ধৰণে মৰাণসকলে যিহেতু আজি পূৰ্বপুৰুষৰ পৰা আমি যিহেতু বুৰঞ্জী ঢুকিনী পোৱাৰ দিনৰ পৰা অসমত আছোঁ আৰু আমি তাহানিৰ পৰা থকা এই মৰাণসকলে আচলতে প্ৰথম মঙলবাৰ বুধবাৰক আমি শুভ দিন বুলি ভাবি লওঁ আৰু তেতিয়াৰ পৰা আমি কেঁচা খাতি হালত বা শিৱভক্ত হোৱাৰ দিনৰ পৰা আমি শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগৰ পৰাও মৰাণসকলে বিহু যেতিয়া পাতি আছোঁ তেতিয়া হৈছে মঙল বুধবাৰটোকে আমি মুখ্য কৰি কেনে সেইটো এটা শুভ দিন হিচাপে লৈ কিনে আমি বিহু পাতোঁ আৰু ঠিক তেতিয়াৰ পৰা আচলতে পৰম্পৰা চলি আছে হয় আজি কিছুমান মৰাণ মানুহে আমি আমাৰ 2-4জন মৰাণ মানুহে বিহু অকণমান আমাৰ মাজত আগা পিছা হৈছে বুলি আমি সকলোৱে জানে আজি কিছুমান 2-1জন মানুহে বেদ বিহুটো মানে বা 2-এখন আমাৰ বিয়া আকৌ উঠাই বুলি আছে অকণমান দেৰি হয় কিন্তু গৰিষ্ঠ সংখ্যক মানুহ প্ৰায় 70-80% মৰাণ মানুহে এতিয়াও আচলতে এই বিহুখন নহ'লে উৰুকা বুধে গৰু বিহু বৃহস্পতিয়ে মানুহ বিহু হিচাপে পালন কৰি আছে আৰু আছোঁ আৰু আজি আচলতে গৰু বিহুৰ দিন মৰাণসকল যিহেতু খেতিৰ লগত সম্পৰ্ক থকা এটা জনগোষ্ঠী মানে ভূমিপুত্ৰ জনগোষ্ঠী আৰু বিহুখনো আচলতে কৃষিৰ লগত মানে জড়িত গতিকে খেতি পথাৰলৈ নমাৰ আগতেই আমি আমাৰ শালি খেতিলৈ নমাৰ আগতেই আচলতে গৰু বিহু পালন কৰা হয় আৰু বিহুৰ প্ৰথম দিনটোকে আচলতে গৰু বিহু বুলি পালন কৰা হয়
গৰু বিহুৰ দিনটোত আজি আমাৰ সকলো ৰাইজে, আমাৰ অসমীয়া ৰাইজৰ লগতে মৰাণ সকলোৱে আচলতে কিছু অলপ সুকীয়া পৰম্পৰাৰে গৰু বিহুখন পালন কৰা হয়। ৰাতিপুৱা শুই উঠি গৰুক মানে কি কৰা হয় যে আমাৰ খেৰ চাই আৰু মিঠাতেল আৰু খেৰ চাই এটা ফুট দিয়া হয়। খেৰ চাই আৰু মিঠাতেল দুইটা মিক্স কৰি কিনে এটা ফুট দিয়া হয়। ফুট দিয়াৰ পিছত কি বোলে মাহ হালধিয়ে তেওঁলোকৰ পিঠি গা গোটেইখিনি ঘঁহা হয়। ঘঁহি কিনে তাত ধুনীয়াকৈ নৈলে আনি বা যিসকলে নৈলে আনিবলৈ অসুবিধা পায় পতে আচলতে খুব ভালকৈ গা ধুওৱা হয়। তেওঁলোকক গা ধুৱাই মেলি চাফ চিকুণ কৰি তেওঁলোকক আচলতে মাহ হালধিয়ে গা ধোৱাৰ পিছত তেওঁলোকক লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰবে গৰু, এই ধৰণকে তেওঁলোকক মানে আচলতে গৰুসকলক মানে গা ধুওৱা হয় লাও, বেঙেনা, থেকেৰা, হালধিয়ে। আৰু তাৰ লগতে আমাৰ কি মাখিয়তী টংলতি, বিশেষকৈ মাখিয়তী টংলতি সেইদিনাখন দিনটো তেওঁলোকক কোনো মাৰি এছাৰি ব্যৱহাৰ কৰা নহয়। মাখিয়তী টংলতিয়ে তেওঁলোকক কোবাই মেলি লাহেকৈ কোবাই দিয়া হয়, যাতে তেওঁলোকক মানে কোনো ধৰণৰ কীট পতংগই মাখিয়ে তেওঁলোক যাতে আক্ৰমণ কৰিব নোৱাৰে। ইয়াৰ আচলতে বৈজ্ঞানিক কিছুমান ভিত্তিও আছে আগতে, যে ইয়াত মাখিয়তী টংলতিয়ে যেতিয়া কোবাই দিয়া হয় গৰুটো গাত, তেতিয়া আচলতে মাখিৰ ওচৰলৈ আহিব নোৱাৰে বা তেওঁলোকৰ মানে কি বুলি কয় শত্ৰু মানে তেনেকুৱা ধৰণৰ কীট পতংগ তালৈ আহিব নোৱাৰে। তেনেকুৱা কাৰণে সেইটো কাৰণে আচলতে আমি আমাৰ মাখিয়তী টংলতি ব্যৱহাৰ কৰা বুলি আমি ভাবোঁ। তাৰপিছতে আমাৰ নিজৰ গোহালিটো, গৰুৰ গোহালিটো গোটেই চফা কৰা হয়, পানী ছটিওৱা হয়, হেৰিখিনি মানে